অসমতো আৰু 10,000 ওলাব তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা লৰাই চাকৰি পাব। আসাম টেট এলপি আৰু ইউপি সকলৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত এই দুই এদিনতে ওলাব। মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ। দুই এদিনতে এডভাৰ্টাইজ ওলাব। থেংক ইউ ছাৰ। ঠিক আছে বাবা। আমাৰ বেটেলিয়ন, শিক্ষা বিভাগ আৰু গ্ৰেড 3, গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰ্টাইজ ওলাই গৈছে। বিটিআৰত দুই এদিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰ্টাইজ ওলাব। অসমতো আৰু 10,000 ওলাব তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা লৰাই চাকৰি পাব। আসাম টেট এলপি আৰু ইউপি সকলৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত এই দুই এদিনতে ওলাব। মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ। দুই এদিনতে এডভাৰ্টাইজ ওলাব। থেংক ইউ ছাৰ। ঠিক আছে বাবা। আমাৰ বেটেলিয়ন, শিক্ষা বিভাগ আৰু গ্ৰেড 3, গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰ্টাইজ ওলাই গৈছে। বিটিআৰত দুই এদিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰ্টাইজ ওলাব। অসমতো আৰু 10,000 ওলাব তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা লৰাই চাকৰি পাব। আমাৰ বেটেলিয়ন, শিক্ষা বিভাগ আৰু গ্ৰেড 3, গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰ্টাইজ ওলাই গৈছে। বিটিআৰত দুই এদিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰ্টাইজ ওলাব। অসমতো আৰু 10,000 ওলাব তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা লৰাই চাকৰি পাব।